অসম চৰকাৰৰ যি বাজেট অধিৱেশন চলি আছিলে অসম বিধানসভাৰ পবিত্ৰ সদনত আমাৰ অসমৰ অতি জনপ্ৰিয় কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰখনৰ পঞ্চম বাৰ্ষিক যি আমাৰ বাজেট সেশন আছিলে বিত্তমন্ত্ৰী মহোদয়া অজন্তা নেওগ বাইদেৱে পঞ্চমবাৰৰ কাৰণে এজন মহিলা বিত্তমন্ত্ৰী হিচাপে সদনত আজি ২৫-২৬ বৰ্ষৰ বাজেটখন উত্থাপন কৰিলে। কেইবাটাও নতুন সংযোজন আৰু বিভিন্ন ধৰণৰ উন্নয়নমূলক লগতে সামগ্ৰিকভাৱে অসমখনক কিদৰে আগুৱাই নিব পাৰি তাৰ এটা ৰূপৰেখা স্কেলিটন দাঙি ধৰি কৰবিহীন এখন বাজেট ৰাইজক যি উপহাৰ দিলে তাৰ বাবে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। বিত্তমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। সুন্দৰ বিত্ত শৃংখলাৰে লগতে যোৱা বছৰৰ পৰা 85% বাজেটত নিৰ্ধাৰিত ধন খৰচ কৰি এইবেলি ১.৫ লাখতকৈ অধিক কোটি টকা ধৰি এখন সুন্দৰ বাজেট অসমৰ ৰাইজক উপহাৰ দিছে। তাৰ বাবে পুনৰবাৰ মই মুখ্যমন্ত্ৰী মহোদয়ক আৰু বিত্তমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। আশা কৰিছোঁ এইখন বাজেটে অসমখনক আৰু আগবঢ়াই লৈ যাব।